অহাকালি মন্দিৰৰ দুৱাৰ খোল খাব। সূৰ্য উদয়ৰ লগে লগে আমাৰ মা মন্দিৰ আৰম্ভ হ'ব। স্নান পৰ্ব হোৱাৰ পিছত নিত্য নৈমিত্তিক পূজা হ'ব। পূজা হোৱাৰ পিছত ভক্তৰ দুৱাৰ খোলা হ'ব। গতিকে ইয়াৰে নিয়ম হৈছে এইটোৱে যে আমি যিবিলাক যাত্ৰী যিবিলাক ভিতৰত প্ৰৱেশ কৰিব তেওঁলোকৰ কাৰণে নীতি নিৰ্দেশনা আছে। কাৰণ আমি লিমিটেড মানুহে আচলতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। তো তাৰ কাৰণে আমি ৰাতিৰ পৰা টোকেন দিয়া হ'ব। যিখিনি মানুহক টোকেন দিয়া যাব সেইখিনি মানুহে দৰ্শন কৰিব পাৰিব। আৰু সেই দৰ্শনৰ যিটো ৰাস্তা আছে সেইটো আমাৰ নিৰ্দিষ্ট এটা জেগা থাকিব। সেইটো আপোনাৰ বংশী বাগানত তাতে আমাৰ জেগা বনোৱা হৈছে। যাত্ৰীৰ তাতে ৰ'ব পাৰিব আৰু তাতে আমি গোটেই ব্যৱস্থা কৰি দিম। পানীৰ পৰা আদি কৰি খোৱা বস্তুৰো আমি যোগান ধৰিম আৰু যাতে শাৰী পাতি ধুনীয়াকৈ আহিব পাৰে তাৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। জেগাই জেগাই আপোনাৰ ছিকিউৰিটি থাকিব। আমাৰ যিবিলাক কৰ্মচাৰী আছে সেইবিলাকো থাকিব। যিহেতুকে বহুত ভিৰ, গতিকে সকলোৰে অনুৰোধ যাতে শৃংখলাবদ্ধ বজাই ৰাখে। কাৰণ এইটো হৈছে সকলোৰে এটা দুৰ্লভ সময়। এই সময়টোত যাতে চিঞৰ বাখৰ নকৰে আৰু যাত্ৰীয়ে যাতে কোনো ধৰণৰ কেওচ নকৰে তাৰ বাবে বিশেষ অনুৰোধ। যাতে লাইন পাতি শাৰী পাতি যিখিনি মানুহে ভক্তই ভিতৰত সোমাব পাৰে যাতে ভালকৈ মাৰ দেৱীৰ দৰ্শন পায়, সেইটোৱে আমাৰ কামনা। আমি যিহেতুকে ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, গোটেই ব্যৱস্থা কৰা গৈছে, কিন্তু তৎসত্ত্বেও ভগৱতীৰ আশীৰ্বাদ মাৰ আশীৰ্বাদ কৰিব। কিন্তু ভক্তলৈ সকলোৰে এটা অনুৰোধ থাকিল। কিমান বজাত মুকলি কৰা হ'ব আৰু এতিয়া টিকটসমূহ কিমান বজাৰ পৰা দিয়া হ'ব? সেইটো আমি আচলতে টাইমটো আমি চাব লাগিব। তাৰমানে আমি এতিয়া কথাটো হৈছে সকলোতকৈ ডাঙৰ কথা হৈছে যে যিহেতুকে এতিয়া ভক্তৰ লানি নিচিঙা ভিৰ, এই ভিৰবিলাক কমিব লাগিব। কাৰণ সেই ৰাস্তাটোৱে এটাই ৰাস্তা আছে যিটো আমাৰ এইটো যিহেতুকে এই তিননাথ মন্দিৰ হৈ ঘূৰি ঘূৰি যিটো আমাৰ নাহাৰ বাগান হৈ যিটো আমাৰ বংশী বাগান দি উঠি আহে, সেই মানুহবিলাকে তাতে আমি ষ্টপ কৰাই দিব লাগিব। ষ্টপ কৰাই যিহেতুকে আমাৰ বিশেষ দৰ্শনৰ কাৰণে থাকিব, লাইনটো থাকিব। গতিকে সেইটো কেনেকৈ আমি ষ্টপ কৰাব পাৰোঁ, সেইখিনি সময়ত আমাৰ সম্ভৱ হয়, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি টাইমটো আমি ডিচাইড কৰিম। যিহেতু যোৱা বছৰ বা প্ৰতি বছৰে দেখা যায় যে অহাকালিৰ দিনটোত বহু সংখ্যক ভক্তৰ ভিৰ হয় বা ৰাতি নিশা ইয়াতে থাকে। সেইসকল ভক্তৰ ভিতৰত কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা থাকিব বা যিহেতু কাইলৈও আহিব তেওঁলোকৰ প্ৰতি কেনেকুৱা সময়সীমা? চাওক, যিমানখিনি মানুহে দৰ্শন কৰিব পাৰিব সেই মানুহখিনিতো টোকেন দিয়া যাব। আৰু যিহেতুকে গৰ্ভগৃহত লিমিটেড মানুহে দৰ্শন হয়, 4,000 হয়তো মানুহ দৰ্শন হ'ব পাৰে। গতিকে সেইখিনি টোকেনটো দিয়াই যাব। কিন্তু যদি মানুহৰ ভিৰ যদি বেছিও হয়, বেছিতো হ'বই, কিন্তু যদি ৰৈ যায় পিছদিনা দিয়া যাব সেইখিনি মানুহক। অৰ্থাৎ 26 আৰু 27 তাৰিখে আমি এই ব্যৱস্থাটো ৰাখিমেই। আৰু তাৰপিছততো যদি নিয়মীয়া হৈ যায়, নিয়মীয়াৰ দৰে দৰ্শন কৰিব, যেনেকৈ সদায় হৈ থাকে দৰ্শন তেনেকৈ থাকিব। কিন্তু আমি বিশেষ ব্যৱস্থা ৰাখিছোঁ এইটো দিনৰ কাৰণে, অহাকালিৰ কাৰণে। সেইকাৰণে আমি ভাবিছোঁ যে এই ব্যৱস্থাটো সম্পূৰ্ণভাৱে আমি ভালকৈ কৰিব পাৰিম। এইবাৰ কিমানমান ভক্ত আগমন কৰিছে? পূৰ্বতে কিমানমান আছিল? এতিয়ালৈকেতো অসম্ভৱ এটা ভিৰ দেখা গৈছে। আপুনি চালে গমেই পাব সকলোতে ভিৰ বেছি। আমি যদি একেবাৰে নাৰ্চাৰী গেটত চাওঁ, তাতেতো মানুহৰ আহিব পৰা ৰাস্তাই নাই। মানে এটাও জেগা, কোনো এটা জেগা নাই য'ত খালী আছে। গতিকে যোৱাবাৰতকৈতো বেছি হৈছেই, সেইটো ডেফিনেটলি বেছি হৈছে। আৰু আমি পূৰ্বৰে পৰা কৈ আহিছোঁ যে যিহেতুকে যোৱাবাৰ আমি 7.5 লাখ এটা আমি সংখ্যা পাইছিলোঁ, এইবাৰ লাখো হৈ যাব পাৰে। এতিয়ালৈকেতো ভিৰ চাই সেইটো 10 লাখ ক্ৰছো কৰিব পাৰে। আমি ভাবিছোঁ যে সেইটো সংখ্যাটোত এতিয়া আহিলে আমি গম পাম, কিন্তু নিশ্চয়কৈ 10 লাখ। যিহেতুকে ভিভিআইপি আমি আগৰ পৰা কৈছোঁ যে এইটো বন্ধ থাকিব 26 আৰু 27 তাৰিখ। গতিকে ভিভিআইপি কোনো আমাৰ এতিয়ালৈকে ইনফৰমেশ্যন নাই। যদি আমি ইনফৰমেশ্যন পাওঁ তেতিয়া জনাই দিম নিশ্চয়কৈ। এটা নিউজ আজি এটা নিউজ কৰা, এটা কুৱেশ্যন এটা সুধি দিয়া। যিহেতু ভক্তৰ সমাগম বহুত বেছি হৈছে, যোৱাকালি যিমান আছে তাতকৈ আজি বহুগুণ বেছি হৈছে। আৰু বহিৰাজ্যৰ পৰা অহা যিসকল ভক্ত আছে তেওঁলোকে কৈছে যে যোৱাকালি বা আগন্তুক সময়ত যোৱা বছৰ যিমানখিনি ভক্তৰ ভিৰ হৈছে, কিন্তু এইবাৰ তাতকৈ বেছি হৈছে। আপোনালোকৰ ফালে কিবা অসুবিধাৰ সন্মুখীন হৈছে বা কিবা কেনেকুৱা ধৰণৰ কিবা আছে? চাওক, ভক্তপ্ৰাণ ৰাইজলৈকে আমি অনুৰোধ আগৰ পৰা কৰিছিলোঁ যে চাওক, কামাখ্যা পাহাৰ, এখন পাহাৰৰ সন্তুলনো থাকে। এইটো মানুহে বুজিব লাগিব। চাওক, ভগৱতীক ঘৰৰ পৰাও প্ৰাৰ্থনা কৰিলে পায়, এনেকুৱা কোনো কথা নাই যে আহিব লাগিব। এতিয়া দেখা গৈছে যে দিনক দিনে ভিৰ বাঢ়ি গৈছে। এটা পাহাৰৰ সন্তুলন আছে,
এই ভাৰসাম্যটো যদি হেৰাই পেলায় তেতিয়া আমাৰ অসুবিধা হ'ব, সকলোৰে কাৰণে অসুবিধা হ'ব। এইটো যিহেতুকে ইমান এটা ডাঙৰ এটা সময়, গতিকে এই সময়টোত যদি কেউজৰ সৃষ্টি হয়, যদি হাই হুৰুমি হয়, যিহেতুকে লাইনত দেখা পাইছোঁ আমি, এইটোতো এটা মানে বেলেগ ধৰণৰ এটা পৰিৱেশ এটা দেখা গৈছে। এই পৰিৱেশ কিন্তু ভৱিষ্যতৰ কাৰণে এইটো বহুত বেয়া, এইটো ভাল চাইন নহয়। কাৰণ কিয়, এই হাই হুৰুমি মই আগৰ পৰা কৈ আছিলোঁ যে এইটো সময় আচলতে হাই হুৰুমি কৰা সময়ে নহয়। এইটো সময়ত শান্তিপ্ৰিয়ভাৱে বহি কিনে কোনোবাই যদি জব কৰে বেছি লাভ হ'ব। কিন্তু তৎসত্ত্বেও মানুহ আহে, ভক্ত আহিলেতো আমি হাক দিব নোৱাৰোঁ। কিন্তু তৎসত্ত্বেও আমাৰ বিশেষ অনুৰোধ যাতে মানে এটা চিন্তা কৰে, সকলোৰে কাৰণে চিন্তা কৰে যে যিহেতুকে বয়সস্থ মানুহ থাকে, বাচ্চা থাকে, আমাৰ মানে দেখি আমাৰ বেয়া লগা হৈছে। আপুনি কেমেৰাত চাব এইটো, আৰু পুলিচৰ কাৰণেও বহুত অসুবিধাৰ সন্মুখীন হয়। চাওক, এনেকৈ এটা অন দ্য স্পটটো কেমেৰাতটো আমি ক'ব পাৰোঁ, কিন্তু তেখেতসকলে যে পুলিচে যে কষ্ট কৰি আছে আমি নিজে দেখা পাইছোঁ যে ইমান মানে অদ্ভুত এটা চিটুৱেশ্যনৰ সৃষ্টি হয়, কেউজৰ সৃষ্টি হয়, য'ত কণ্ট্ৰল কৰিব পৰা নাযায়। গতিকে সকলোৰে বিশেষ অনুৰোধ থাকিল যে এই যিহেতুকে পাহাৰৰ এটা ভাৰসাম্য আছে, দেৱীও নিবিচাৰে যে ইয়াতে আহি কিনে কষ্ট পাওক মানুহ কষ্ট পোৱাৰ কাৰণেতো কোনো ধৰণৰ এটা উৎসৱ বা আমাৰ মহাযোগ নহয়। মানুহে যাতে শান্তিপূৰ্ণভাৱে থাকিব পাৰে সেইকাৰণেহে মহাযোগটোত যাতে মানুহৰ লাভ হয়। ইয়াতে এইটো কৰিলে কি লাভ হ'ব আপোনালোকে ভাবি চাওক, এবাৰ চিন্তা কৰক, যে ভৱিষ্যতৰ কাৰণে চিন্তা কৰক। কাৰণ এইটো কৰিলে কি আমি পাম কি? আমি এইটো চাওক, এইটো সময়ত শক্তি বঢ়োৱাৰ সময়, নিজৰ শক্তি বঢ়োৱাৰ সময়। প্ৰকৃতিৰ যিটো প্ৰকৃতিৰ ফালে চাওক এবাৰ, যে প্ৰকৃতিৰ ফালে চালেহে গম পাব যে নেচাৰটো কেনেকৈ চলি আছে। গতিকে নেচাৰৰ নিচিনা চিন্তা কৰোঁ আমি চিন্তা যদি আমি এতিয়া চিন্তা নকৰোঁ, ভৱিষ্যতটো আমাৰ বহুত দিগদাৰী হ'ব। গতিকে আমি নিশ্চয়কৈ এই বস্তুটো চিন্তা কৰিব লগা সময় হৈছে যে আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে যিমানে পাৰে অলপ নোহোৱা কৰি ঘৰতে প্ৰাৰ্থনা কৰক, মাৰ ভগৱতীয়ে প্ৰাৰ্থনা কৰক, অলপ মানে এইটোৰ কাৰণে চিন্তা কৰক। এইটো বহুত ডাঙৰ এটা সমস্যা আমি ভৱিষ্যতে পাই আহিছোঁ, আৰু এইটো মানে ব্যৱস্থাৰ বাহিৰত, এইটো যিটো কণ্ট্ৰলৰ যিটো ব্যৱস্থা আছে এইটোৰ বাহিৰত কোনেও এইটো কণ্ট্ৰল কৰিব নোৱাৰিব এটা সময়ত। আৰু এনেকুৱা ষ্টাম্পিড যদি চিটুৱেশ্যন সদায় হৈ থাকে, আপুনি কি পৰিক্ৰমা কৰিব, কি আপুনি সাধনা কৰিব, কি আপুনি জব কৰিব, তপ কৰিব, গোটেই বস্তুটো এইটো সংজ্ঞাটোৱে আমাৰ ভুল হৈ যাব। গতিকে সকলোৰে অনুৰোধ থাকিল যাতে বিনম্ৰভাৱে মই অনুৰোধ কৰিছোঁ, যে মই দলৰ হিচাপত মই অনুৰোধ কৰিছোঁ সকলোৰে, অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজ সকলোকে মই অনুৰোধ কৰিছোঁ যাতে এইটো চিন্তা কৰে, এইটো এবাৰ চিন্তা কৰক, গভীৰভাৱে চিন্তা কৰক, নহ'লে কিন্তু আমাৰ চিটুৱেশ্যন ভৱিষ্যতে বহুত বেয়া আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।